ফুলাৰ মন্ত্ৰ অহোৰাত্ৰিতে সেয়েহে ইমান ফুল নভাতে থকাতে মাননীয় দক্ষিণ গোলাঘাট আঞ্চলিক মইনা পৰিষদৰ সভাপতি মহোদয়, আদৰণি সমিতিৰ সভাপতি মহোদয়, দুইখন সমিতিৰে বিষয়ববীয়াসকল, বিভিন্ন প্ৰান্তৰ পৰা অহা মইনা প্ৰতিনিধিসকল তথা পৰিচালক পৰিচালিকাসকল, পতাকা উত্তোলনস্থলীত উপবিষ্ট গাঁৱৰ সমূহ ৰাইজ আৰু অতিথিবৃন্দ, জয় জয়তে মোৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা নিবেদিছো। আজিৰ পবিত্ৰ পুৱাৰ পৰাই আৰম্ভ হ'ব দক্ষিণ গোলাঘাট আঞ্চলিক মইনা পৰিষদৰ দ্বাদশ দ্বিবাৰ্ষিক শিশু সমাৰোহখনি। আজি দ্বিতীয় দিনৰ দ্বিতীয় কাৰ্যসূচী হৈছে পতাকা উত্তোলন। পতাকা উত্তোলনৰ যি গধুৰ দায়িত্ব আপোনালোকে মোক অৰ্পণ কৰিছে, মই সিমানৰ পাত্ৰ নহয়। তথাপিও আপোনালোকৰ অনুৰোধ ৰক্ষাৰ্থে মই পতাকাখনি উত্তোলন কৰিছো। এই পতাকাখনি উত্তোলন কৰোঁতে মোৰ অজান্তে ৰৈ যোৱা ভুল ক্ৰুটি আপোনালোকে মাৰ্জনা কৰিব বুলি আশা ৰাখি মই পতাকাখনি উত্তোলন কৰিলো। মই পতাকাখনি উত্তোলন কৰোঁতে মই এটি কবিতাৰে মই পতাকাখনি উত্তোলন কৰিবলৈ আগবাঢ়িছো। কবিতাটোৰ নাম মোৰ দেশ ভাল। কবি সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা। সকলো দেশতকৈ মোৰ দেশ ভাল, চৰণত সেৱা যায় কৰো চিৰকাল। ক'ত আছে এনে মাটি সোণৰ চপৰা,